আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়া সাজৰ কাৰণে এয়া বাৰীলৈ আহিছোঁ। একেবাৰে থলুৱা কিছুমান শাক পাচলি বিচাৰি। বহুত গৰম পৰিছে মানে ৰ'দটো ইমান নাই, ডাৱৰে ঢাকি আছে, কিন্তু গৰমটো বহুত বেছি গৰম পৰিছে। আগে যিহেতু এতিয়া ঢেকীয়াৰ ছিজন, ঢেকীয়া খাবলৈ খুব ভাল লাগে। ঢেকীয়া টেঙা জোলো খাব পাৰি, ভাজি বনায়ো খাব পাৰি, আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ খাব পাৰি। আৰু আপোনালোকেতো সকলোৱে জানেই, আৰু আমাৰ অসমীয়া মানুহ যিহেতু ঢেকীয়া প্ৰিয়ই, আমি ঢেকীয়া সব পদ্ধতিৰে খাব পাৰোঁ। আজি তাকে ভাবিলোঁ ঢেকীয়া বুটলি লওঁ। এইজোপা আপোনালোকে দেখিছেনে? এইজোপা চাওক, এইজোপা আমি চুৰচুৰি ঢেকীয়া বুলি কওঁ। এই ঢেকীয়াজোপা কুচিয়াৰ লগত খাবলৈ খুব ধুনীয়া লাগে। এয়া চাওক, মিহি মিহি পাতটো ইজোপা ঢেকীয়াতকৈ অকণমান বেলেগ, আৰু বিলঙনি লিখিয়াও নহয়। বিলঙনিও ইয়াতকৈ অকণমান পাতবিলাক ঘনকৈ থাকে। ইয়াৰ পাতবিলাক এই হেৰেঙকৈ আছে। এইজোপাক আমি চুৰচুৰি ঢেকীয়া বুলি কওঁ। ইয়াৰো আগ দুটামান লৈ লৈছোঁ। খুব ধুনীয়া ধুনীয়া ঢেকীয়া পাইছোঁ। ইমানেই ঠাণ্ডা, বাৰীখন পূৰা গছ গছনিয়ে আৱৰি আছে, চবফালে খুব ধুনীয়া লাগিছে থাকিবলৈ। একেবাৰে ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহিছে, বতাহ বলি আছে, খুব ধুনীয়া লাগিছে। এয়া ঢেকীয়া বুটলি আছোঁ। অকণমান বেকেটা চাইজৰ ঢেকীয়াখিনি লৈছোঁ। এইখিনি ভাজি বনাই খাবলৈ খুব ধুনীয়া লাগে, আৰু টেঙা জোল খাবলৈ সাধাৰণতে এনেকুৱা ঢেকীয়াবিলাকেই ভাল। এনেকুৱা ঢেকীয়াটো পিছল হয়। আৰু এইফালে বিচাৰি লওঁ। মই যে অলপ আগতে দেখুৱাইছিলোঁ যিজোপা ঢেকীয়া চুৰচুৰি ঢেকীয়া বুলি কৈছিলোঁ, কুচিয়া মাছৰ লগত খায় বুলি, সেই চুৰচুৰি ঢেকীয়াজোপা কুচিয়া মাছৰ লগত খালে যি মানুহৰ নেকি ৰক্তহীনতাত ভোগে, তেখেতলোকে সেই তৰকাৰীখন খালে দেহৰ বহুত সুফল পোৱা যায়। আমাৰ দেউতাই আগতে আমাৰ মাৰ অসুখত পৰি থাকোঁতে তেতিয়া সেইবিধ খুৱাইছিলে, আৰু তেনেকৈয়ে খুৱাইছিলে। সেইটো কাৰণে আমি দেউতাৰ মুখৰ পৰা গম পাইছিলোঁ। সেইটো কাৰণে আজি আপোনালোককো দেখুৱালোঁ। যথেষ্টখিনি ঢেকীয়া পালোঁ। আমাৰ মানুহ কম, সেইটো কাৰণে হৈ যাব। এতিয়া লৈ যাওঁ। এয়া ঢেকীয়াখিনি ধুনীয়াকৈ বাছি মেলি ল'লোঁ। এতিয়া এইখিনি কাটি লওঁ। ঢেকীয়া জোল তৰকাৰী বনালে এনেকৈ মিহি মিহিকৈ কাটি নলওঁ মই। এতিয়া যিহেতু ভাজি বনাম, সেইটো কাৰণে কটাৰীয়ে কাটি লৈছোঁ, নহ'লে কটাৰীয়ে কাটিলে পিছল হয় বুলি কয়। ইয়াত মই পিঁয়াজ নিদিওঁ, নহৰু দিম। এই নহৰু 3 ফুটা লৈ লৈছোঁ, ডাঙৰ ডাঙৰ চাইজৰ।
এনেকৈ কাটি অকণমান সৰু সৰুকৈ কাটি লৈছোঁ। বাদামকেইটা ধুনীয়াকৈ ধুই মই শুকুৱাই থৈছিলোঁ। এতিয়া মই আকৌ পানীত তিয়াই লোৱা নাই, এয়া শুকানকৈ আছে। এতিয়া এইখিনি কটা বচা হৈ গ'ল। এতিয়া তেল গৰম হ'ল, ইয়াতে নহৰু আৰু কেঁচা জলকীয়া কাটি থোৱা দি দিছোঁ। ইয়াতে এতিয়া কাটি লোৱা আলুখিনি দি দিছোঁ। ইয়াতে এতিয়া নিমখ, হালধি দি লৈছোঁ। কাটি লোৱা ঢেকীয়াখিনি দি দিছোঁ। এনেকৈ বাদামখিনি দি লৈ 10-15 মিনিটমান সময় আকৌ মই ভাজি ল'ম। একেবাৰে শুকান হৈ নোযোৱালৈকে ঢেকীয়াখিনি ভাজি থাকিম, তেতিয়া পিছল ভাতটো নাইকিয়া হ'ব আৰু খাবলৈও ভাল লাগে। ঢেকীয়া শুকানকৈ ভাজি থোৱা ভাল লাগে। ঢেকীয়াখিনি ভজা হৈ গ'ল। এয়া বাদামখিনি ধুনীয়াকৈ মৰমৰীয়া হৈছে। এতিয়া মই এইখিনি নমাই লওঁ। এইফালে কেইটামান ধুনীয়া ধুনীয়া জীয়া জীয়া পুঠি মাছ আনিছিলোঁ। মাছকেইটাও ধুনীয়াকৈ মই বাছি মেলি লওঁ। এইকেইটা পিছত বাচিম, এইকেইটা থৈ লৈছোঁ। এইকেইটা বাছি ল'লোঁ। এতিয়া ধুনীয়াকৈ ধুই পখালি লওঁ। মাছকেইটা ধুই পখালি আজৰি হ'লত এইফালে জুইকুৰা ধুই কেৰাহীটো পাতি ল'লোঁ। এইফালে অকণমান মিঠাতেল দি লৈছোঁ। তাতে অকণমান নিমখ দি দিছোঁ। মাছকেইটা আগতীয়াকৈ হালধি সানি থৈছিলোঁ, কিন্তু নিমখ সনা নাছিলোঁ। এতিয়া নিমখ সানি নিদিলোঁ আৰু সেইকাৰণে তেলতে দি ল'লোঁ নিমখ। এতিয়া মাছকেইটা ধুনীয়াকৈ সিজিছে, ইলুটি কৰি দিম। এতিয়া ধুনীয়াকৈ মাছকেইটা ভজা হ'ল। এতিয়া এইকেইটা কাঢ়ি লওঁ। এইফালে আকৌ বাৰীৰ পৰা এমুঠি টেঙামৰা ছিঙি আনিলোঁ। এইটো আমি বগা টেঙামৰা বুলি কওঁ। এইকেইডালো কাটি লওঁ আৰু ইফালে বইল কৰি থোৱা আলু দুফাল লৈ লৈছোঁ।
এইফালে আকৌ মাছ ভজা কেৰাহীখনতে অকণমান পাঁচফোৰণ দি লৈছোঁ আৰু আদা এডোখৰ থেতেলীয়া লৈছিলোঁ তাকো দি লৈছোঁ। কেঁচা জলকীয়া কেইটামান দুডোখৰকৈ ভাঙি দিছোঁ। এতিয়া তাতে মই এই কাটি থোৱা টেঙামৰাখিনি দি দিছোঁ। টেঙামৰাখিনি যিহেতু জলদি কেৰাহী দিয়াৰ লগে লগে জুই তাপ পোৱাৰ লগে লগে জ্বলি যায়, সেইটো কাৰণে জোলখিনি অকণমান ডাঠ হ'বৰ কাৰণে তাত এটা বইল আলু মই ইয়াত দুফাল কৰি সেয়াও পিটিকি তাৰ লগত দি দিছোঁ। তেতিয়া জোলখন খুব ধুনীয়াকৈ ডাঠ হ'ব, খাবলৈ ভাল লাগিব। তেতিয়া অকণমান সময় এনেকৈ লৰাই ভাজি ল'ম। এতিয়া ইয়াতে অকণমান হালধি দি লৈছোঁ, অকণমান নিমখ দি আকৌ অকণমান সময় ভালকৈ ভাজি ল'ম। তাৰপাছত মই পানী দিম। এতিয়া ভজা হ'লত এয়া মই এঘটি পানী জোখমতে যিমানখিনি জোলৰ প্ৰয়োজন সিমানখিনি দি লৈছোঁ। এতিয়া এয়া জোলখন ধুনীয়াকৈ উতলি গৈছে। চাওকচোন কিমান ধুনীয়াকৈ উতলি আছে। ইয়াতে এতিয়া ভাজি থোৱা মাছখিনি দি দিছোঁ মই। এই টেঙা জোলখন খাবলৈ খুব সোৱাদ লগা আৰু সময়ো বেছি নালাগে, জলদি হয়। এইফালে মান ধনিয়া কেইখিলামানো ছিঙি লৈ দি দিছোঁ। গৰম দিনত এই জোলখন খালে দেহাটো একেবাৰে শীতল পৰি যায়, খুব ভাল লাগে। মা মছলা বেছিকৈ গৰমত খালে অশান্তি লাগে আৰু এনেকুৱা টেঙা জোলখন হ'লে ভাতকেইটা খাবলৈ খুব সুন্দৰ লাগে। এয়া চাওক কিমান ধুনীয়াকৈ উতলি আছে। এতিয়া জোলখন ঢাকি ঢাকি অকণমান সময় উতলিবলৈ দিয়াৰ পিছত এয়া মই নমাই লৈছোঁ। এতিয়া জোলখন খুব ধুনীয়াকৈ হৈ গ'ল। এইফালে ভাত বাঢ়ি লৈছোঁ। এইফালে টেঙামৰা আৰু মাছৰ জোল। এইফালে বাদাম দিয়া ঢেকীয়া ভাজি। এইফালে ভাজি থোৱা পুঠি মাছ। এঘটি পানীৰ সৈতে এয়া আমাৰ আজি